নমস্কাৰ প্ৰথমে সকলোকে মই মোৰ ইউটিউবৰ ফেমিলিক ধন্যবাদ জনাইছো যেটা আপোনালোকৰ কাৰণে মোৰ আজি 1000 সাবস্ক্ৰাইব কমপ্লিট হ'ল আপোনালোকে সাপোৰ্ট কৰিছে কাৰণে যদি আপোনালোকে সাপোৰ্ট নকৰিলে তেতিয়া হলে মই একো নহয় মই ইমান দূৰ আগবাঢ়ি যাব নোৱাৰিলো হয় বহুত 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 ধন্যবাদ এতিয়া ইউএছ ক্যাবিনেট কেনেকৈ বনায় এটো এটা ভিডিও লৈ আহিছো তো গটিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাওক আৰু যিমান পাৰে সিমান শেয়াৰ কৰক গটিকে এতিয়া ভিডিওটো আৰম্ভ কৰো এটো প্লাইবোর্ড তো ওপৰৰ তলৰ দুটা জোখ লৈ পিনে কৰা হৈছে কিমান ইঞ্চি দিব লাগিব ইয়াতে এটা ওপৰৰ এটা তলৰ আৰু ইয়াৰে হোৱাৰ পিছত তাৰছতে সাইড বিলাক ল'ব লাগিব টেপেৰে তো এনেকে প্ৰথমে জালিটো লাগিব যোনটো ফ্ৰন্টত নেটটো থাকে তো এইটো দি ওপৰৰ তলৰ মাপটো লৈ ল'ব লাগিব লোৱাৰ পিছত দাগ দি পিনে তাৰছত কাটিব লাগিব কাটা হৈ গল সাইডৰ এটো এটা সাইডৰ 18 mm প্লাইবোর্ড আৰু এটো এটা সাইডৰ 18 mm দুইটা দুই সাইডৰ আৰু এটো ওপৰৰ এনেকাটা ওপৰৰ চাৰিকোণৰ যেটো বক্সটো এনেকাটা ওপৰৰ এটো 18 mm আৰু এইফালে এটা আছে এটো তলৰ তো এতিয়া আমি এটো লগালো এতিয়া আমি যোনটো স্পিকাৰ থাকিব দুটা স্পিকাৰ তাকত ফুটা হৈ লৈছো যেটো ইয়াতে মেচিনৰ ব্লেডটো সোমাব লাগিব সেইকাৰণে ফুটাটো কৰি পিনে এতিয়া আমি ৰাউন্ড কৰি কাটি লম তো এই কাটা হৈ গল টুইটাৰ আৰু স্পিকাৰ লগা হৈ গল বিট এনেকা ভিতৰত এনেকা হৈ গল চাৰিকোণত দি দিছো বাকিটো মোৰ ভিডিওৰ চাই গমে পাইছে কেনেকা ক্যাবিনেটটো বনোৱা হৈ গল তো সেম এনেকা তো এটো চাৰিকোণা বক্স বাজিব ভাল বজাৰ এটা ভিডিও লৈ আহি যাম মই পাছত এটো হ্যান্ডেলটো লগাৰ কাৰণ হ্যান্ডেলটো লগাৰ এনেকা এটা লৈ পিনে দাগ দি পিনে তাৰ ভিতৰত আৰু এটা সৰুকৈ দাগ দিব লাগিব এটা হৈ গল এটা কাটিব লাগিব ইয়াৰ আৰু অলপ সৰু কৰি কাটিব লাগিব এই সাইজৰ এনেকে দাগ দি পিনে কাটি লওঁ 14 লগোৱা আছে এয়া হৈ গল দুটা বক্স কমপ্লিট এটো ফিনিশিং ৰাউন্ড কৰা হৈছে পট্টি কাটা হৈছে যিবিলাকৰ সৰু সৰু ফুটা থাকে এইবিলাকত এটো লগাই পিনে ৰং কৰা সময়ত ধুনীয়া হয় আৰু মোৰ চেনেলত যিহেতু নতুনকৈ আহিছে তো প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰি দিব এটো পেইন্ট কৰা হৈছে জাস্ট পেইন্ট কৰা হৈ গল